নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আহিবলগীয়া আসাম পুলিচ ADR গ্ৰেড 3 আৰু 4 বাবে আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ সংস্কৃতিৰ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন, গুৱাহাটীৰ কোন মন্দিৰ জনাৰ্দন দেৱালয়ৰ ওচৰত অৱস্থিত? ইয়াৰ অপশ্যন 4টা চাব: শুক্লেশ্বৰ মন্দিৰ, কামাখ্যা মন্দিৰ, বশিষ্ঠ মন্দিৰ আৰু গণেশ মন্দিৰ। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল শুক্লেশ্বৰ মন্দিৰ। নেক্সট কুৱেশ্যন, গোপেশ্বৰ দেৱালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যন 4টা চাব: গুৱাহাটী, যোৰহাট, তেজপুৰ আৰু শিৱসাগৰ। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ গোপেশ্বৰ দেৱালয় তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, শংকৰদেৱে ক'ত মহাপ্ৰয়াণ লাভ কৰিছিল? ইয়াৰ অপশ্যন 4টা চাব: উৰিষ্যাত, মাজুলীত, কাশীত আৰু কোচবিহাৰত। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল কোচবিহাৰত শংকৰদেৱে মহাপ্ৰয়াণ লাভ কৰিছিল। নেক্সট কুৱেশ্যন, আজানপীৰ দৰগাহ ক'ত অৱস্থিত? ইয়াৰ অপশ্যন 4টা চাব: শদিয়াত, শিৱসাগৰৰ চৰাগুৰিত, গুৱাহাটীত আৰু তেজপুৰত। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন বি, শিৱসাগৰৰ চৰাগুৰিত আজানপীৰ দৰগাহ অৱস্থিত। নেক্সট কুৱেশ্যন, ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোক কি উৎসৱ বুলি কোৱা হয়? ইয়াৰ অপশ্যন 4টা চাব: বাইখো উৎসৱ, বিহু উৎসৱ, ভঠেলি উৎসৱ আৰু বাথৌ উৎসৱ। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ বাইখো উৎসৱ। নেক্সট কুৱেশ্যন, টুক্ৰেশ্বৰী দেৱালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যন 4টা চাব: গোৱালপাৰাত, নলবাৰী, গুৱাহাটী আৰু তেজপুৰ। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ গোৱালপাৰাত অৱস্থিত। নেক্সট কুৱেশ্যন, উৰ্বশী কুণ্ডত কোন মন্দিৰ অৱস্থিত? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ উমানন্দ মন্দিৰ অৱস্থিত। পিছৰ প্ৰশ্ন চাব: ৰংকাৰ কোন জনগোষ্ঠীৰ উৎসৱ? ইয়াৰ অপশ্যন 4টা চাব: কাৰ্বি, কছাৰী, ডিমাচা আৰু বড়ো। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কাৰ্বি জনগোষ্ঠীৰ উৎসৱ। পিছৰ প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, অসমীয়া সমাজত কোনটো জীৱক উৰ্বৰতাৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয়? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ মাছক অসমীয়া সমাজৰ উৰ্বৰতাৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয়। পিছৰ প্ৰশ্ন চাব: কোনজন অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই পোন প্ৰথমবাৰৰ বাবে বিহুৰ পতাকা অংকন কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ নিপ বৰুৱাই। নেক্সট কুৱেশ্যন, চকলং অনুষ্ঠানত কেইটা বন্তি জ্বলোৱা হয়? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ 101টা বন্তি জ্বলোৱা হয়। পিছৰ প্ৰশ্ন চাব: ৰজনীগৰ্ভা আৰু হাৰ্ণিগৰ্ভা কোন জনগোষ্ঠীৰ উৎসৱ? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ ডিমাচা জনগোষ্ঠীৰ উৎসৱ। পিছৰ প্ৰশ্ন চাব: কামাখ্যা মন্দিৰৰ আন এটা নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ যৌনিপীঠ কামাখ্যা মন্দিৰৰ অন্য এটা নাম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পিছৰ প্ৰশ্ন, অসমৰ সত্ৰীয় নৃত্যই কোন বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ 2000 চনত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন স্থানক হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মৰ লোকসকলৰ একমাত্ৰ মিলনভূমি বুলি কোৱা হয়? তলৰ অপশ্যন 4টা চাব: গুৱাহাটী, হোজাই, তেজপুৰ আৰু হাজো। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হাজো। পিছৰ প্ৰশ্ন চাব: বিল্বেশ্বৰ দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যন 4টা চাব: নলবাৰী, গুৱাহাটী, শোণিতপুৰ আৰু বৰপেটা। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ নলবাৰীত অৱস্থিত। পিছৰ প্ৰশ্ন চাব: গোপেশ্বৰ মন্দিৰক আন কি নামেৰে জনা যায়? ইয়াৰে অপশ্যন 4টা চাব: কেদাৰ মন্দিৰ, গণেশ মন্দিৰ, শিৱ মন্দিৰ আৰু গুপ্তেশ্বৰ মন্দিৰ। ইয়াৰে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ গুপ্তেশ্বৰ মন্দিৰ হিচাপে জনা যায়। আজিৰ ভিডিঅ'ৰ
শেষৰটো প্ৰশ্ন, ভাগৱতী বৈষ্ণৱ ধৰ্মৰ এজন অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী গোপালদেৱৰ দ্বাৰা অসমত কিমানখন সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰে অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ ভাগৱতী গোপালদেৱৰ দ্বাৰা অসমত 12টা সত্ৰ স্থাপন কৰা হৈছিল।